নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ গুৱাহাটীৰ এইখন হ'ল শৰাইঘাট দলং। এইখন দলঙৰ ওপৰত আছোঁ। এইটো হ'ল আপোনাৰ ব্ৰহ্মপুত্ৰ নদী। এই শৰাইঘাট দলঙৰ ওপৰত আহি মই দেখিবলৈ পালোঁ যে এখন শৰাইঘাট দলঙৰ তলত এখন ফ্লাইঅভাৰ বনাই আছে। এইখন চাওক, এইখন ফ্লাইঅভাৰ আপোনাৰ শৰাইঘাটৰ তলেদি বনাই আছে। তো মই যে কৈ আছিলোঁ কথাবোৰ যে ফ্লাইঅভাৰ বনাই আছে একমাত্ৰ চিমেণ্ট, ৰড আৰু ষ্টীল আৰু চিমেণ্ট আৰু লোহা, এইবোৰ ব্যৱহাৰ মানে এইবোৰ যোনে বনায়, য'ত ফেক্টৰীত বনায় সেইবোৰ মানে ছাপ্লাই দিব লাগে, চেল কৰিব লাগে। সেইবোৰ চেল কৰিবলৈ ইউজ কৰিবলৈ ফ্লাইঅভাৰ বনাব লাগে। এইটো ফৰ্মুলাতে ফ্লাইঅভাৰবোৰ বনাই আছে। আৰু এই কথাটো মোৰ এই দৃশ্যটোৱে প্ৰমাণ। এইটো চাওক, ক'ত নদীৰ ছাইডত মানে অপ্ৰয়োজনীয়ভাৱে কোনো মানে প্ৰয়োজন নাই, ইমান টকা খৰচ কৰি ইয়াত চাওক লোহাবোৰ লোহা চিমেণ্ট ষ্টীলৰ ব্যৱহাৰৰ কাৰণে মানে ফ্লাইঅভাৰ এখন বনাই আছে। এইখন ফ্লাইঅভাৰ ক'ৰ পৰা ক'ত যাব? এইখন যাব আপোনাৰ এইফালে পাণ্ডু আছে। এই পাণ্ডুৰ পৰা এই নদীৰ পাৰে গৈ আপোনাৰ এইফালে আপোনাৰ যাব। তো এই নদীৰ পাৰে ফ্লাইঅভাৰ বনাতকৈ এটা নদীৰ কাষে ৰাস্তা বনাই দিলে হৈ যায়। আপোনাৰ এইটো ফালেদি এটা ৰাস্তা বনালে হ'ল। এই মানুহবোৰৰ ঘৰবোৰ যে আছে, এই ঘৰবোৰক ক্ষতিপূৰণটো দি তেওঁলোকক যিটো তেওঁলোকৰ প্ৰাপ্য সেইটো দি কিনে সেই জেগাত এটা নতুন ৰাস্তা বনাই দিলে হৈ যায়। তেতিয়া মানে খৰচটো কমি যায়। কাৰণ ইয়াত ফ্লাইঅভাৰটো বনাইছে, ইয়াততো কমেও 1000 কোটি টকা খৰচ হ'ব, 1000 কৰোৰ টকা খৰচ হ'ব। তো এইবোৰ মানে জনসাধাৰণৰ স্বাৰ্থত কাম হোৱা নাই। এইবোৰ কাম হৈছে একমাত্ৰ লোহা, চিমেণ্ট আৰু ষ্টীলটো ব্যৱহাৰ কৰাৰ কাৰণে। কাৰণ সেইবোৰ ব্যৱহাৰ হ'লে সেই টকাবোৰ পুঁজিপতিয়ে পায়। কেপিটেলিষ্টৰ স্বাৰ্থতহে কামবোৰ হৈ আছে। কামবোৰ কোনো জনসাধাৰণক স্বাৰ্থত হোৱা নাই। এইটো আপোনাৰ মোৰ আজিৰ ভিডিঅ'টোৰ পৰা প্ৰমাণ হৈ গ'ল। কাৰণ কিয়, যদি আপোনাৰ জনসাধাৰণৰ স্বাৰ্থত কাম হ'লে হয় তেতিয়াহ'লে অলপ চিন্তা চৰ্চা কৰিলে হয়। কাৰণ ইয়াত একো চিন্তা চৰ্চা নাই। কেৱল মানে লোহা, চিমেণ্ট আৰু ষ্টীল ব্যৱহাৰটো হ'ব লাগে, বিক্ৰী হ'ব লাগে। সেই পইচাটো ৰাজকোষৰ যিটো পইচা, এইবোৰ পাব্লিকবোৰ যে গৈ আছে, এই পাব্লিকবোৰৰ যিটো মানে টেক্সৰ টকা, সেই টেক্সৰ টকাটো ফ্লাইঅভাৰত ইউজ হৈছে। সেইটোৰ ফলত লোহা চিমেণ্টৰ মালিকে পাইছে। তো মানে দুখীয়াৰ টকাটো ধনীয়ে পাই আছে, চিধাকৈ ক'ব গ'লে। তো আপুনি চাওক, আপোনাক মই দৃশ্য সহকাৰে দেখাই দিলোঁ। ফ্লাইঅভাৰ বনাতকৈ ছাইডেদি ৰাস্তা এটা বনালে বহুত কম টকাত খৰচটো কামটো হৈ যায়। আৰু যিটো উদ্দেশ্যত বনাইছে সেইটোও হৈ যায়। তো তেওঁলোকৰ উদ্দেশ্য মানে এটাই, লোহাবোৰ বিক্ৰী হ'ব লাগে।